ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ ইংলিছ পৰীক্ষাত মেট্ৰিক পৰীক্ষাত তোমালোকে ডাইৰেক্ট 10 মাৰ্ক তোমালোকে কেনেকৈ কমন পাবা। তো এই ভিডিঅ'টোত আমি আলোচনা কৰিম যিটো তোমাৰ এছে আছে আৰু যিটো লেটাৰ ৰাইটিং আছে বা আৰ্টিকল ৰাইটিং আছে আমি সেইটো আলোচনা কৰিম। আৰু তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। চোৱা ইয়াতে তোমাৰ যিকেইটা এছে বা আৰ্টিকল লোৱা হৈছে গোটেইখিনি এনালাইচিছৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। মই কেইবাবছৰৰো কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিহে তোমালোকৰ কাৰণে এইখিনি আজি দিবলৈ ওলাইছোঁ। আৰু তোমালোকে মোৰ লগত সদায় সংলগ্ন হৈ থাকিবা, লগতে হোৱাটছআপ গ্ৰুপতো জইন হোৱা। তো তোমালোকে প্ৰথমতে চোৱা মই মাত্ৰ 4টা এছে তোমালোকৰ কাৰণে লৈ আহিছোঁ। আৰু সেই এছেৰ প্ৰথম এছেটো হৈছে ডিচিপ্লিন বা এইটো পাংচুৱেলিটি ইন ষ্টুডেণ্ট লাইফ। চোৱা এইটো আহিব পাৰে, ঠিক আছে, এইটো আহিব পাৰে, নাইবা তোমাৰ ডিচিপ্লিন আহিব পাৰে। তো দুয়োটা তোমাৰ কি হ'ব, একে হ'ব, ছেম টু ছেমে হয় আনচাৰ, কিন্তু তোমাৰ কেৱল কোৱাৰ ধৰণটো বেলেগ হয়। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ আছে এ পাৰ্চন ইউ এডমায়াৰ মষ্ট বা এইটো জুবিন গাৰ্গ। তো জুবিন গাৰ্গৰ বিষয়ে লিখিব পাৰা, ডক্টৰ এ পি জে আব্দুল কালামৰ বিষয়ে লিখিব পাৰা, অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে লিখিব পাৰা, শংকৰদেৱ আছে, মাধৱদেৱ আছে। মানে আমাৰ অসমৰ যিমান তোমাৰ সাহিত্যিক পাৰ্চনেলিটি আছে নাইবা তোমাৰ এডুকেশ্যনৰ লগত ৰিলেটেড যিবোৰ পাৰ্চনেলিটি আছে, তুমি যিকোনো মানুহৰ বিষয়ে লিখিব পাৰা যিসকলে তোমাক কি কৰে উদ্দীপনা যোগায় বা তোমাৰ জীৱনত অগ্ৰগতিৰ বাবে তোমাৰ আগবঢ়াই লৈ যায়। তো তেনেকুৱা তোমাৰ ব্যক্তিৰ বিষয়ে তুমি ইয়াতে লিখিব লাগিব। 3 নম্বৰটো হৈছে কি তোমাৰ চব ফিজিকেল এক্সাৰচাইজ, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমাৰ 4 নম্বৰটো হৈছে চায়েন্স ইন ডেইলি লাইফ। এইটো বহুত চান্স আছে এইবাৰ আহাৰ। তো তোমালোকে এইকেইটা চাবা। আৰু তোমালোকৰ কাৰণে মই কওঁ তোমালোকৰ কাৰণে 100টাকৈ MCQৰ চিৰিজ মই প্ৰত্যেকটো ছাবজেক্টৰ কাৰণেই বনাইছোঁ। তোমালোকে কিন্তু মিছ নকৰিবা। আৰু তোমালোকৰ ইংলিছৰ যিমানখিনি গ্ৰামাৰ আছে সেই গ্ৰামাৰৰ ওপৰত এটা 1 শ্বট ভিডিঅ' বনাম। তোমালোকে এক্সামৰ এদিন বা দুদিন আগতে তোমালোকে সেই 1 শ্বট ভিডিঅ'টো পাই যাবা, তোমালোকে চাই ল'বা। তাৰ লগতে যিখিনি তোমাৰ লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনৰ ওপৰতো মই এটা 1 শ্বট ভিডিঅ' বনাম, সেইটো চাই ল'বা। তাৰে পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে কমন পাবা। অলৰেডি তোমাৰ এইটো এনালাইচিছ কৰা হৈ গৈছে, তোমালোকে গমেই পোৱা মই এনালাইচিছ নকৰাকৈ কোনো বস্তু নিদিওঁ। তো এনালাইচিছ কৰা হৈ গৈছে, গোটেইখিনি কেৱল ভিডিঅ'টো ৰেকৰ্ডিং কৰা বাকী আছে, তোমালোকে পাই যাবা কম সময়ৰ ভিতৰতে। আৰু লেটাৰ ৰাইটিঙৰ ভিতৰত তোমালোকে এইখিনি চাব লাগিব, চাবা। এইটো তোমাৰ ডেছক্ৰাইবিং ছামাৰ ভেকেশ্যন অৰ হলিডে টু ইউৰ ফ্ৰেণ্ড, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো এবাৰ অহাৰ বহুত চান্স আছে, ঠিক আছে। মানে তুমি তোমাৰ বন্ধু তোমাৰ স্কুল বন্ধ দিলে নাইবা তোমাৰ ছামাৰ ভেকেশ্যন নাইবা তোমাৰ উইণ্টাৰ ভেকেশ্যনো হ'ব পাৰে, সেইটোৰ ব্যাখ্যা দি তোমাৰ ফ্ৰেণ্ডক কি কৰিব লাগে, লেটাৰ লিখিব লাগে। নাইবা তুমি এইটো কৰিব লাগে যে ৰিকুৱেষ্টিং মানি ফ্ৰম ইউৰ পেৰেণ্টছ, মানে তুমি ধৰি লোৱা তুমি ক'ৰবাত পঢ়িবলৈ হোষ্টেলত আছা আৰু তোমাৰ টকা কম হৈছে, তো পেৰেণ্টছক তুমি কি কৰিব লাগে, টকাৰ কাৰণে এটা লেটাৰ লিখিব লাগে। তাৰপিছত গাৰ্জেন, পেৰেণ্ট হ'ব পাৰে, গাৰ্জেন হ'ব পাৰে। নাইবা ৰিকুৱেষ্টিং বুক ফ্ৰম ইউৰ ফ্ৰেণ্ড, তুমি তোমাৰ বন্ধুসকলৰ পৰা কিতাপ বিচাৰি তুমি এখন কি কৰা, লেটাৰ লিখা। তো তোমাৰ এইখিনি মই 2টা লৈছোঁ কাৰণ এই 2টাই বহুত অহাৰ চান্স আছে, গতিকে তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা। আৰু তোমালোকৰ এইখিনি যিখিনি তোমাৰ গ্ৰামাৰ পাৰ্ট আছে এইখিনি মই যেতিয়া 1 শ্বট ভিডিঅ' যেতিয়া ল'ম বা 1 শ্বট ভিডিঅ' যেতিয়া বনাম, নাইবা তোমাৰ লং কুৱেশ্যন যেতিয়া তোমাৰ কৰিম, মই লং কুৱেশ্যনৰ লগতো আলোচনা কৰিম। তাৰ লগতে তোমাৰ 1 শ্বট যিটো ভিডিঅ' পাবা সেই ভিডিঅ'টো মই আলোচনা কৰিম। তোমালোকে চাই থাকিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিবা। আৰু তোমালোকে এইখিনি কৰা, তোমালোকে ডেফিনেটলি ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছায়েন্স, তাৰপিছত মেথছ, তাৰপিছত ছ'চিয়েল ছায়েন্স, এইবোৰৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। তোমালোকৰ 6টা ছাবজেক্ট ধৰিয়ে মই যিমান পাৰোঁ সহায় কৰি আছোঁ আৰু সহায় কৰি যাম। তোমালোকে মোৰ লগত সংলগ্ন হৈ থাকিবা, হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্টত দি দিছোঁ। আৰু মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ লগে লগে 7002846673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই লগে লগে তোমালোকক সেইখিনি চলুশ্যন কৰি দি দিম। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ। ধন্যবাদ।